পাঠিকা আইগৰাকীকে মুখ্য কৰি সঞ্চালক বা আৰু সমস্ত ৰসগ্ৰাহী বা বান্ধৱ আইচৰণলৈ আমাৰ ভক্তিভাৱ সেৱাভাগী নিবেদন। আজি হৰিচন্দ্ৰ উপাখ্যানত যেতিয়া প্ৰজা হৰিচন্দ্ৰ ৰাজ্য পালে, প্ৰজাসকলক বিদায় লৈ তেওঁ যেতিয়া যাবলৈ ওলালে আৰু হৰিচন্দ্ৰক বিশ্বামিত্ৰই অত্যাচাৰ কৰা দেখি বিশ্বদেৱ 5জন দেৱতা আহি তেওঁলোকে এইদৰে দুখ কৰিছেহি যে কি বুলি কৈছে যে আজি সি আমাৰ সবে আশা ভৰিল ছেদ, অৰ্থাৎ দেৱ নিজ পিতৃ এই সকলক তাৰমানে তেওঁলোকৰ পূজা তেওঁলোকৰ সেৱা এই সকলোৰ পৰা বঞ্চিত কৰিলে। গতিকে সকলো ক্ষেত্ৰতে পঞ্চদেৱতাক পূজা কৰা হয়। গতিকে আমাৰ আশা আজি ছেদ কৰিলে আৰু আজি সি আমাৰ সবে আশা ভৰিল ছেদ, আমাৰ আশা আমি নিৰাশা হলো, আজিৰ পৰা আমি এইবোৰ পূজা নাপাওঁ। পাপী বিশ্বামিত্ৰা ঋষি দিলি হৃদি খেদ, এই পাপী তই বিশ্বামিত্ৰ তই আমাৰ হৃদয়ত দুখ দিলি। ৰাজ্যক ডকায়া সবে লৈল ৰাজ্য ভাৰ, তথাপিতো মনে ক্ষমা নাহি দুৰাচাৰ। তই ৰাজ্য ভাৰ সকলো ললি, ৰাজ্যৰ পৰা খেদিলিয়েই, খেদাৰ পিছতো তোৰ মনত কিয় ক্ষমা ভাৱ নাই যে তথাপিতো মনে ক্ষমা নাহি দুৰাচাৰ। এইবোৰ গোটেইবোৰ সম্পত্তি কাঢ়ি লোৱাৰ পিছতো তই বাৰু সেই শান্তি আইগৰাকী অৰ্থাৎ শৈবা আৰু ইমান প্ৰজাবৎসল ৰজাজনক তই ক্ষমা কৰিব পৰা নাই নে? কিবা এটা অকণমান দুখ হলেও এই বুলি এওঁলোকে ধিক্কাৰ দিছে, দুৰাচাৰ বুলি কৈছে বিশ্বামিত্ৰক। কৃষ্ণ হ'ব শুনক। প্ৰমাদী প্ৰতিব্ৰতা বৰণাৰী, কোনো স্বৰ্গক পাইলি আজি আংক মাৰি। ৰাম দেখি হুয়া ভৈলে তো মান মন্দমতি, ইটো অধৰ্মৰ ফলে যাইবে অধোগতি। অতি অতি এইটো অতি অপ্ৰমাদী প্ৰতিব্ৰতা বৰণাৰী। তেওঁ অপ্ৰমাদী প্ৰতিব্ৰতা, যিমান দুখ কষ্ট প্ৰমাদে পালেও তেওঁ প্ৰতিব্ৰতা ধৰ্ম কাহানিও ত্যাগ নকৰে। তেওঁ অপ্ৰমাদী প্ৰতিব্ৰতা, কোনো প্ৰমাদে তেওঁৰ প্ৰতিভক্তিক পৰা বিচলিত কৰিব নোৱাৰে। কোননো স্বৰ্গক পাইৰি আজি আংক মাৰি, তাৰমানে বিশ্বামিত্ৰই তেওঁকো কোবাইছিলে আৰু সেইকাৰণে এওঁলোকে বিশ্বদেৱে মনৰ দুখত এইদৰে ঋষিক তাৰমানে অৱমাননা কৰিছে, তেওঁক গালি পাৰিছে। ইমান এগৰাকী সতী, অপ্ৰমাদী সতী, তেওঁক মাৰি তই কি স্বৰ্গ পালি, কি স্বৰ্গ সুখ পালি? ৰাজ্যভাৰটো এই সোপা ললি। আৰু কৃষ্ণ ঋষি হৈয়া ভৈলি এত মান মন্দমতি, তই ঋষি হৈ ইমান মন্দমতিবোৰ মন্দ কিয় হল তোৰ? এই বুলি পাঞ্চু বিশ্ব দেৱ পাৰে কৃষ্ণ
ইটো অধৰ্মৰ ফলে যাইবি, হয়তো যাইবে নহয় দে, যাইবি অধোগতি। এই অধৰ্মৰ ফলত তই নিশ্চয় অধোগতি যাবি, অৰ্থাৎ অধোগতি আৰু ঊৰ্ধ্বগতি। ঊৰ্ধ্বগতিলৈ গ'লে আপোনাৰ স্বৰ্গ যাব, ব্ৰহ্মলোক যাব, আৰু একেবাৰে শেষত গৈ বৈকুণ্ঠলৈ যাব, সেয়া ঊৰ্ধ্বগতি। আৰু তললৈ অহা তোক কয় অধোগতি, তললৈ নামি যাবি। অৰ্থাৎ তেওঁ ঋষি হৈ আছেহি, এই ঋষিত্ব গুচি যাব তেওঁৰ, হয়তো তেওঁ আকৌ তাৰমানে নিজ জাতলৈ গুচি আহিব। এইটো তাৰমানে অধৰ্মৰ ফলে, অধৰ্ম কৰিলে অধোগতি যায়, এই বুলি তেওঁলোকে কৈ আছে। কৃষ্ণ। হে ৰাম এহি বুলি পাঞ্চু বিশ্ব দেৱ পাৰে গালি, ক্ৰোধিলন্ত বিশ্বামিত্ৰ ব্ৰজৰ বতালি, সোণৰে সংযোগকাৰী পাঞ্চু বিশ্বদেৱ, তোৰাক মধ্যস্থ কৰি আনি আছে কেৱ। এই বুলি পাঞ্চ দেৱতাই যেতিয়া তেওঁক গালি পাৰে, তাই ক্ৰোধিলন্ত বিশ্বামিত্ৰ ব্ৰজ বজ্ৰৰ বতালি, অৰ্থাৎ বৰ্জ বতালি মানে বৰ টান লোহা, লোহাৰ বতালিয়ে যিকোনো বস্তু খোলে, গতিকে সেই বতালি মানে কাঠত বিন্ধা যোৱা বা হেৰি খোলা, কাঠ খোলা এডাল যন্ত্ৰ মিস্ত্ৰীবোৰৰ হাতত থাকে, বতালি। আৰু সেই বতালি তাৰমানে ভোটা নহয়, একেবাৰে বজ্ৰ সদৃশ। তেনেকৈ তেওঁ ক্ৰোধ উঠি গল, আৰু সোণৰে সংযোগকাৰী পাঞ্চু বিশ্বদেৱ, এইটো তহঁতে মধ্যস্থতা কৰিবলৈ আহি তাৰমানে পক্ষপাতিত্ব কৰা সেই পাঁচটা বিশ্বদেৱ, তহঁতে শুনচোন, তোৰাক মধ্যস্থ কৰি আনি আছে কেৱ। তোমালোকক কোনে মধ্যস্থতা কৰিবলৈ আনিছে? এয়া হৰিচন্দ্ৰ আৰু মোৰ মাজৰ কথা। ইয়াত তোমালোক কিয় তাৰমানে সেয়া সংযোগকাৰী, এই মধ্যস্থকাৰী, একেটাই অৰ্থ। কৃষ্ণ কোনে আনিছে? তহঁতক আমাৰ মাজত মধ্যস্থতা কৰিবলৈ কোনে মাতিছে? কৃষ্ণ। হে ৰাম কৃষক ভট খৰ্গ ভট সসমুখ নুবুজি মহত, কোনে জানো পাৰে আখি পৰৰ সাধত, যেন বাটুৱাল হুয়া সখাৰ দেই চাখ, কালে গ্ৰাহিলে কহুইবে আমাৰ জোন কাষ। হয়, কৃষক ভৰ্ৎসনা মুখ নুবুজি, কৃষক ভৰ্ৎসনা মুখ নুবুজি মহত্ব। তেনে এইটো আচলতে শব্দটো ভৰ্ৎস হ'ব লাগে, এইটো ভৰ্ৎসনা মুখ এতিয়া কৰা, ইয়াত ভাৰ্বটো নাইকিয়াই। যি কি নহওক, মোক কিয় ভৰ্ৎসনা কৰিছ? ভৎসক বুলিয়ে আছে আমাৰ। ভৎসহ, হয় হয়, সেইটো হ'ব লাগে, ভৎসহ। তাৰমানে এইটো নহলে ভৰ্ৎসনা বুলি ক'লে এইটো তাৰমানে ক্ৰিয়াপদ নহব,
সেইকাৰণে মই কৈছোঁ ভৎসক হ'ব বা ঠিকে আছে। তেতিয়াহ'লে এই ইয়াত ভৰ্ৎসনা আছে, যি কি নহওক বাৰু। এতিয়া তাৰ অৰ্থটো মোক কিয় ভৰ্ৎসনা কৰিছ, মোৰ তো মহত্ব বুজি পোৱা নাই, সেইকাৰণে তহঁতে এনেকে ভৰ্ৎসনা কৰিছ। কোনে জানো পাই আহি পৰৰ শ্ৰাদ্ধটো, কোনোবাই কাৰোবাৰ শ্ৰাদ্ধ কৰিছে, তাত পৰে আহি আঁঠু ল'ব নেকি? শ্ৰাদ্ধ কৰাজনেহে আঁঠু লয়। গতিকে বাতুমাল হৈ শশাৰ দৰে ফোপাইছ, শশাৰৰ দেহ চাখ। তাৰমানে বাটোৱাল বুলি কওঁতে তাৰমানে আধা পগলা মানুহক বুজাই বাটোৱালি কৰা, যে সহায় যেনেকৈ দৌৰি আহি তাৰমানে ঘনকে হেৰি কৰে, চাখ লয়, সেই তেনেকুৱা কৰিছ। তই শশাৰ বাটোৱাল হৈ পেলাই শশাৰ চাখ দিব আহিছ। কালে গ্ৰাসী লেক হুই, কালে গ্ৰাসী লেক হুইবে আমাক জংকা স। কালে তহঁতক গ্ৰাস কৰিলে, এতিয়া কালে তোক গ্ৰাস কৰিলে, এইটো খাটাং, তহঁতে মোক জোকাইছ। গতিকে কাল তহঁতৰ ওচৰ চাপিছে। কৃষ্ণ দেৱ বোলাই কৱ কথা কেৱলে খানিতে কৰহ আজি ভাংগু হবে খাইবে পাই ৰাজাৰ মাতখ প্ৰখাপুৰ থাক আজি হবাৰো ভাৱনা কৰো চুৰ। তহঁতে পঞ্চ দেৱতা বোলাই কব কথা কেৱলে অহমহ। তাৰমানে কেৱল তাৰমানে কথা কৈছ হোৱাই নোহোৱাই। আকৌ এই অহমহ মানে অহং মমও হয়, অৰ্থাৎ অহংকাৰত মজগুল হৈ তহঁতে দেৱতা বোলাই, তহঁতে মাত্ৰ কথা কৈছ অহংকাৰত, আৰু খানি থেক ৰহ আজি ভাঙো সবে গহ। তহঁতৰ অহংকাৰ, তহঁতৰ দৰ্প মই ভংগ কৰিম অলপ ৰ। হুইবে পাই ৰাজাৰ মাতস প্ৰখাপুৰ, খাইবে পাই ৰজাৰ মাতস প্ৰখাপুৰ থাক আজি সবাৰো ভাৱনা কৰো চুৰ। অৰ্থাৎ ৰজাৰ ইয়াত খাবলৈ পাই পক্ষপাতিত্ব কৰিছ তহঁতে। গতিকে অলপ ৰ, আজি সবাৰো ভাৱনা কৰো, তহঁতৰ ভাৱনা, তহঁতৰ অহংকাৰ চূৰ্ণ কৰিম অলপ ৰ। তহঁতে ৰজাৰ খাবলৈ পাই পক্ষপাতিত্ব কৰিছ। কৃষ্ণ স্বৰূপত ব্ৰহ্ম ঋষি মই হওঁ যে নৰহুয়া পৃথিৱীক যায়ো তোৰা হবে। এৰা আমাক পাৰিলি গালি গ্ৰাখিলে কপাপে গৰ্ভভাষ নৰক ভুঞ্জিও মোৰ হাপে। আৰু এওঁ এয়া অহংকাৰত উঠি গল, আৰু এওঁ কৈছে স্বৰূপত ব্ৰহ্ম ঋষি মই হওঁ যেবে। মই যদি সঁচাই ব্ৰহ্ম ঋষি হওঁ, তে বিশ্বামিত্ৰটো ক্ষত্ৰিয়ৰ পৰা তাৰমানে ঋষি হৈছে, তেওঁ তপস্যাৰ বলত। গতিকে স্বৰূপত ব্ৰহ্ম ঋষি মই হওঁ যেবে, মই যদি ব্ৰহ্মতত্ত্ব লাভ কৰা ঋষি হওঁ, মই খাটাং হওঁ, তেতিয়াহ'লে নৰহুয়া পৃথিৱীক
যায়ো তোৰা হবে, যে তোমালোক পাছতাই তাৰমানে মানুহ হৈ পৃথিৱীলৈ নামি যোৱা, অৰ্থাৎ তোমালোকৰ দেৱত্বটো নাইকিয়া হওক, তোমালোক মনুষ্য হোৱা। মই যদি ব্ৰহ্মৰ্ষি হওঁ তেতিয়াহ'লে মোৰ সাপে তোমালোকক পৃথিৱীত মানুহ হৈ জন্ম হ'বলৈ তাৰমানে তোমালোকক তললৈ লৈ যাব, তোমালোক খহি পৰিবা এই দেৱত্ব পদৰ পৰা আৰু তোমালোক মানুহ হ'বা। আমাকো পাৰিলি গালি গাখিলে পাপে, যিহেতু তহঁতে মোক গালি পাৰিছ গতিকে তহঁতক পাপ হ'ল, আৰু সেই পাপৰ ফলত গৰ্ভবাস নৰক ভঞ্জীও মোৰ সাপে, মই সাপ দিছো তহঁতে গৰ্ভবাস নৰক ভঞ্জীগৈ। কৃষ্ণ কৃষ্ণ। এন শুনি পাঞ্চু বিশ্ব দেৱে মাতিলন্ত, আমিও কৰিবে পাৰো কপি তুৰন্ত। এৰাম তথাপিতো নহাপো ক্ষমা ধৰ্ম ধৰি, দিও শাপন্ত ঋষি ক্ৰোধ পৰি হৰি। আৰু এওঁলোকে যে দেৱতা, এওঁলোকৰ দেৱত্ব গুণটো প্ৰকাশ পাইছে, হেন শুনি পাঞ্চ বিশ্ব দেৱ মাতিলন্ত, আমিও কৰিবে পাৰো সপি তুৰন্ত। আমিও বিশ্বদেৱ, আমি ইচ্ছা কৰিলে তোক সাপি অন্ত কৰিব পাৰো, তোকো অন্ত কৰি দিব পাৰো, ঋষিত্ব তোৰো গুচাই দিব পাৰো আমি সাপ দি। আমাৰ এইটো ক্ষমতা আছে, দক্ষতা আছে আমাৰ। তথাপিতো নহপো ক্ষমা ধৰ্ম ধৰি, ক্ষমা ক্ষমা সৰ্বগুণাত মূৰ্ণি বৰ্ততে, ক্ষমা কৰিব পৰা গুণটো আটাইতকৈ নৰস্য ভৰণং ৰূপং ৰূপস্য ভৰণং গুণং গুণং ভৰণম দয়া দয়াস্য ভৰণম ক্ষমা, ক্ষমা হি সৰ্বগুণাত মূৰ্ণি বৰ্ততে। মানুহ দেখিবলৈ ধুনীয়া হোৱাটো ভাল, দেখিবলৈ ধুনীয়া হলে মানুহক ভাল লাগে, মৰম লাগে, কিন্তু ৰূপস্য ভৰণং গুণং, কিন্তু ধুনীয়া হলে নহব, তেওঁৰ গুণ থাকিব লাগিব। আকৌ গুণস্য ভৰণং দয়া, আৰু গুণৰ ভিতৰত দয়া গুণ থাকিব লাগিব। আকৌ দয়াস্য ভৰণং ক্ষমা, দয়াৰ ওপৰতো যিটো গুণ বৰ্তি থাকে সেইটোক কয় ক্ষমা। ক্ষমা হি সৰ্বগুণাত মূৰ্ণি বৰ্ততে, মানুহৰ ঘৰৰ মুখটো যেনেকৈ আটাইতকৈ ওখ, ঠিক ক্ষমা গুণটো গুণৰ ভিতৰত তেনেকৈ মূধচ, মূৰত থাকে কৈ। গতিকে এই ক্ষমাশীলা দ্ৰৌপদী আছিলে, অৰ্থাৎ ক্ষমা গুণটো কাক কয় আকৌ, যে প্ৰতিশোধ লব পাৰি যি ক্ষমা কৰি দিয়ে। প্ৰতিশোধ লব নোৱাৰা কোনোবা এজনক, তাৰমানে বলে নোৱাৰা এজনক ক্ষমা কৰি দিলো বুলি কৈ কোনো লাভ নাই, কাৰণ সেইটো নহব, সেইটো ক্ষমা গুণ নকয়। মই প্ৰতিশোধ লব পাৰো কিন্তু মই নলওঁ, সেয়াক ক্ষমা গুণ কয়। গতিকে আৰু এওঁলোকে ইচ্ছা কৰিলে তেওঁ সাপি ভস্ম কৰিব পাৰে, যে মই সাপি তোক তাৰমানে ঋষিত্বৰ পৰা আঁতৰাই দিব পাৰো, কিন্তু আমি ধৰ্ম লক্ষ্য কৰি পেলাই তাৰমানে তোক সাপ নিদিওঁ। এই বুলি এইটো এটা কেনেকুৱা সুন্দৰ লক্ষণ। দ্ৰৌপদীয়ে তাৰমানে একদম পুত্ৰ সন্তাক আনি সন্মুখত পেলাই দিছে, আৰু তেওঁ ইচ্ছা কৰিলে তাক তাৰমানে তাতে মৰিয়াই খটিয়াই একদম শেষ কৰিব পাৰে, যে ময়ে মাৰি পেলাও ইয়াক,
এই বুলি তাৰমানে মাৰিব পাৰিলেহেঁতেন, কিন্তু দ্ৰৌপদীয়ে কি কৰিলে? মৃতক পুত্ৰক সুমৰি কান্দন্তে আচন্দ দ্ৰুপদ জিয়, গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা জিয়। কান্দি কাটি হাইৰাণ হৈ আছে। নিজৰ পুত্ৰ সন্তান এটা নহয়, দুটা নহয়, 5টা সন্তান খোৱা পাতিতে মূৰ নাইকিয়া হৈছে। গতিকে সেইগৰাকী মাৰ কিমান দুখ। গতিকে সুঁৱৰি সুঁৱৰি কান্দি আছে। জীৱটো অন্তৰীক্ষ হোৱা নাই কিন্তু নিজৰ পুত্ৰ শোকত। কিন্তু গৌতমী পুত্ৰ দ্ৰোণাচাৰ্যৰ ভাৰ্যাক আই গৌতমীৰ পুত্ৰ অশ্বত্থামাৰ মানে দুখ দেখি, বন্ধন চোট দেখি তেওঁৰ অন্তৰীক্ষ ভৰিলা জিয়। জিয়টো ওলাই যোৱা যেন লাগিলে। হাহাকাৰ কৰি গুৰুৰ পুত্ৰক পাৱে প্ৰণামিলা চুই, মেলা মেলা বান্ধ ইহান দুখে দুগুণে উধালে জুই। মেলা মেলা ভৰি চুই সেৱা কৰিছে গুৰু পুত্ৰ বুলি, আৰু অনুৰোধ কৰিছে কৃষ্ণ ভীম অৰ্জুনক, মেলা মেলা বান্ধ ইহান দুখে দুগুণে উধালে জুই। মই যেন মৰ পুত্ৰ শোকে পুলি অগনিহিয়াদ হয়, ইহানয় অৱস্থা শুনি সেই মতে গৌতমীতে জীৱ আনৰ পৰৰ কাৰণে কান্দি কান্দি সুখ পোৱা এইগৰাকী সতী আনৰ কাৰণে কান্দিছে। কিয়? আনৰ দুখৰ লগত নিজক ৰিজাইছে। গৌতমী আইৰ স্বামী দ্ৰোণাচাৰ্য ইতিমধ্যে ৰণত পৰিলে। এটা মাত্ৰ ল'ৰা, তাক বুকত বান্ধি আছে। স্বামী হাৰা, অন্যহাতে পুত্ৰ হাৰা হোৱা নাই। কিন্তু দ্ৰৌপদী আই 5টা সন্তান নাইকিয়া হৈছে, কিন্তু 5জন পতি জীৱিত। গতিকে এওঁ পুত্ৰ হাৰা, এওঁ স্বামী হাৰা হোৱা নাই। এই গৌতমী পুত্ৰক যদি হত্যা কৰা হয়, তেতিয়া গৌতমীয়ে দুখতে দেহ ত্যাগ কৰিব। কাৰণ 2টা হওক, পুত্ৰ হাৰা স্বামী হাৰা 2টা হ'ব হলে তেওঁ নিজে মৰি যাব। গতিকে মই স্বামী হাৰা হৈছো, তেওঁ পুত্ৰ হাৰা হৈছে। গতিকে দুয়োজনী দুখ একেই থাওক। মোৰ স্বামীসকল আছে আৰু তেওঁৰ পুত্ৰ থাওক। কিমান কৰুণাশীলা, কিমান দয়াশীলা মহাসতী, পৰৰ কাৰণে কান্দিছে। ৰাম ৰাম। দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যত মহন্ত, ধন্য ধন্য সতী সাধু সাধু মতি বুলি সবে প্ৰশংসন্ত। সতীত্ব গুণৰ প্ৰশংসা কৰিছে। কাক ক্ষমা কৰিলা? পুত্ৰবোধি দিজয় হাংকুখ মিলা নমিলা, তুমি মাৱ পুত্ৰ সন্তাক ক্ষমা কৰাটো কৰিলাই, নমিলা সেৱা কৰিলা। তোমাৰ সমান শান্তি নেদেখিব বুলিয়া কৰে আৰাম। তোমাৰ সমান অতি শান্তি আমি দেখা নেপাম। আৰু এয়া ক্ষমা গুণৰ কথা। এওঁলোকে এয়া কৈছে, তথাপিতো নসাপো। আমি তোমাক সাপিব পাৰো, কিন্তু আমি সাপ নিদিও। দিও সাপ অন্ত ঋষি ক্ৰোধ পৰিহৰি। হে ঋষি, তুমি সাপিলা, ব্ৰহ্ম ঋষি, সাপটো আমি ললো, কিন্তু ইয়াৰ এটা অন্ত দিয়া, সীমা দিয়া। তুমি ব্ৰহ্ম ঋষি, ইয়াৰ এটা সীমা দিয়া আমাক, এই বুলি তেওঁলোকে কলে।
প্ৰাৰ্থনা কৰিলে। কৃষ্ণ 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 ৰাজাৰ অন্তৰে পৰিলো আখি গালি ৰিখি ভৈলে হৈবে লাগে ক্ষমা ধৰ্ম থালি হেন শুনি বিশ্বামিত্ৰ ভৈলা উপখান্ত পাঞ্চ বিশ্ব দেৱ কহম বুদ্ধি মাতি লন্ত আৰু ক'লে আমাক ক্ষমা কৰা, আমাৰ তাৰমানে আমাৰ পাপৰ অন্ত দিয়া, আমাক যি সাপবিলাক সেই সাপৰ অন্ত দিয়া, তুমি সংগেৰা ৰজাৰ অন্তৰে ৰজাৰ অন্তৰে পাৰিলোহো আখি গালি। এতিয়া সেই ৰজাৰ কাৰণেহে, তাৰমানে তেওঁৰ প্ৰতি আমি দুখ পাইহে তোমাক গালি পাৰিলো। ঋষি ভৈলে হৈবে লাগে ক্ষমা ধৰ্মশালী। তুমিতো ঋষি, গতিকে তুমি ধৰ্মশালী হোৱাটো উচিত। হেন শুনি বিশ্বামিত্ৰ ভৈলা উপশান্ত পাঞ্চ বিশ্ব দেৱক সম্বোধি মাতি লন্ত। তেতিয়া বিশ্বামিত্ৰই আকৌ নিজৰ দোষৰ কথা বুজি পালে। এওঁলোক ঋষি, এওঁলোক দেৱতা, এওঁলোকে কওঁতে যে ঋষি হলে ধৰ্মশালী হ'ব লাগে, গতিকে এওঁ বুজি পাই শান্ত হৈ মাতিলে। কৃষ্ণ একো কালে ব্যৰ্থ নাহি আমাৰ বচন তথাপিতো হিমা দেও শুনা দেৱ গণ পাণ্ডৱৰ ভাৰ্যা হৈবে দ্ৰৌপদী প্ৰখ্যাত তাহান গৰ্ভত অংশে হৈবা হবে জাত। তেতিয়া তেওঁ শান্ত হৈ ক'লে যে চোৱা, মই দিয়া সাপ একো কালে ব্যৰ্থ নহয়, কেতিয়াও আমাৰ বচন ব্যৰ্থ নহয়, আমি বাক্য সিদ্ধ। গতিকে তোমালোকে তথাপিতো সীমা দেও শুনা দেৱগণ, তথাপিতো তোমালোকক এটা সীমা দিম যে পাণ্ডৱৰ ভাৰ্যা হৈবে দ্ৰৌপদী প্ৰখ্যাত। পাণ্ডৱৰ দাপৰৰ শেষত পঞ্চ পাণ্ডৱৰ ভাৰ্যা হ'ব দ্ৰৌপদী, তাহান গৰ্ভত অংশে হৈবা হবে জাত। আৰু তেওঁৰ গৰ্ভত সকলোৱে অংশৰূপে গৈ তাত জাত হবাগৈ তোমালোক। আৰু কৃষ্ণ নহৈবে বিবাহ বংশ নথাকিবে ভয় অল্পকালে মৰি পাইবা দেৱৰ নিলয় দুনাই অমৰ হৈবা খন্দিবে দুৰ্গতি হেন শুনি পাঞ্চ দেৱ গৈলা অমৰাৱতী। হয়, তোমালোকে দ্ৰৌপদীৰ গৰ্ভত জাত হবা
আৰু তোমালোকৰ বিবাহ নহব, তোমালোকৰ বংশ বিস্তাৰ নহব, আগলৈ ভয় নাথাকিব যে বংশত যদি অবৈষ্ণৱ পুত্ৰ যদি জন্ময় কুলত স্বৰ্গহন্তে পিতৃক পেলাবে নৰকত। গতিকে তোমালোকৰ সেইটোৰ পৰাও হাত সাৰিবা, কাৰণ তোমালোকৰ বিবাহেই নহয়। আকৌ বংশমধি এগুটি বৈষ্ণৱ ভৰিলা যাৰ, 21 পুৰুষ তাৰ কৰিলে উদ্ধাৰ। এই 21 পুৰুষ উদ্ধাৰ কৰে বোলে। আৰু 21 পুৰুষৰ হিচাপটো দিছে অতীতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰয়তি সৰ্বান যদি অৰ্চতি সুত হৰিম। যে অতীতৰ পুৰুষা সপ্তা, অতীতৰ 7 পুৰুষ আৰু ভৱিষ্যতৰ তেওঁৰ পৰা ভৱিষ্যতৰ 14 পুৰুষলৈকে বোলে উদ্ধাৰ কৰিব পাৰে। আৰু গতিকে এতিয়া তোমালোকৰ দিগদাৰ নাই, বিবাহ নহব। আৰু অবৈষ্ণৱ পুত্ৰ হলে নৰকলৈ যাব লাগিব হয়তো। গতিকে তোমাৰ সেইটো ভয় নাথাকে, কাৰণ তোমালোক তাৰ আগতে অল্পকালতে মৃত্যু হৈ আকৌ দেৱত্ব পাবা, তোমালোক তালৈ গুচি যাবা। কৃষ্ণ। এৰাম পক্ষী গণ বদতিহু নিয়ম এহিহে কাৰণে পাঞ্চালিত অল্পকালে মৰি পাঞ্চ কৈলা পূৰ্বৱত নভৈলা বিবাহ কাৰো ঋষিৰ হাপত। হয়, এয়া পক্ষীজনে আকৌ কৈছে যে অল্পকালে মৰি পাঞ্চ ভৰিলা পূৰ্বৱত। তেওঁলোক অলপ বয়সতে কি হল, পক্ষীগণ বদতি শুনিও মহাশয় সেহিছে কাৰণে পাঞ্চালিত নহয়। এই পাঞ্চালী তাৰমানে দ্ৰৌপদীৰ নাম, 5 জন পতি তেওঁৰ। গতিকে নভৈলা বিবাহক আৰু ঋষিৰ শাপত। তেওঁলোকে অল্পকালে মৰি পাঞ্চ ভৈলা পূৰ্বৱত, তেওঁলোক আগৰ দৰে পঞ্চদেৱতা হৈ গল। আৰু তেওঁলোকৰ বিবাহ নহলে এই ঋষিৰ শাপৰ কাৰণে তেওঁলোকৰ বিবাহ নহলে, তেওঁলোক মুক্ত হৈ গল। এয়া সেই মৰিলে মানে একেদিনাই মৰিছে আটাইকেইজন। দ্ৰৌপদীৰ কুৰুক্ষেত্ৰ যুদ্ধ শেষ হল, দুৰ্যোধনৰ উৰুভংগ হল। তেতিয়াও অশ্বত্থামা গৈ কলেগৈ যে তুমি মোক বিনা কাৰণত সেনাপতি ভাঙি দিলা, নহলে তোমালোক এইবোৰ মই অমৰ আছিলো, মই একেদিনাই অপাণ্ডবা ধৰণী কৰি দিব পাৰিলোহেঁতেন, কিন্তু তুমি মোক সেনাপতি ভাঙি দিলা। দুৰ্যোধনে সেই ভগা ঠেঙে তেতিয়াই নিজৰ মালাডাল পিন্ধাই দিলে যে পঞ্চ পাণ্ডৱৰ মূৰকেইটাকে মোক আনি দে, মই চাই যাওঁ। আৰু অশ্বত্থামাই গৈ চোৰৰ দৰে দ্ৰৌপদীৰ লগত শুই থকা 5টা ল'ৰাৰ মূৰ কাটি আনি দিলে। আৰু দুৰ্যোধনে মূৰকেইটা চুই চায়েই তাৰমানে বুজি পালে যে ইয়াক এতিয়াও ভীমৰ মূৰ ইয়াত নাই, নকুল সহদেৱৰ মূৰ নাই ইয়াত। গতিকে এইকেইটা তই তাৰমানে শিশু হত্যা কৰি আনিছ, এই মূৰকেইটা মই চুয়ে গম পাইছো। গতিকে তই এনেকুৱা কাম কৰিলি, তই পাণ্ডৱৰ কাষ যাব নোৱাৰ। গতিকে মই আকৌ এইদৰে জীয়াই থাকিলে তাৰমানে মোক কালিলৈ ভীমে কদৰ্থে মাৰিব বুলি কৈ এনেকৈ মূৰটো আচাৰি পেলাই মাটিত পেলাই তাৰমানে দুৰ্যোধন মৰি থাকিলে। গতিকে সেই 5 জন একে ৰাতিতে 5 জনক তাৰমানে মূৰকেইটা কাটি আনিছিলে। কৃষ্ণ। জৈমিনী বুলন্ত পক্ষী কহিও
অৱস্থা এৰাম বিশ্বামিত্ৰ খেদিয়া গৈলন্ত কোন দেখ মহাকৌতুহলে শুনো কাহিনী শেষ আৰু সেই জৈমিনীয়ে আকৌ পক্ষীগণক প্ৰশ্ন কৰিছে যে জৈমিনী বৰন্ত পক্ষী কহি উক কথা হে পক্ষীগণ মোক এই কথাটো কোৱাচোন হৰিচন্দ্ৰৰ অৱস্থা তাৰপিছত কি হ'ল আৰু বিশ্বামিত্ৰই আকৌ কোন দেশলৈ খেদি গ'ল তেওঁক এয়া মোৰ কৌতূহল জন্মিছে এই কাহিনী সবিশেষ মোক কোৱা এই বুলি জৈমিনীয়ে প্ৰশ্ন কৰিলে কৃষ্ণ পক্ষীগণে বোলে কথা শুনাত পৰে পাঞ্চ বিশ্ব দেৱ কহা পন্ত ঋষিবৰে সেই সময়ত ৰাজা ঋষি খাই যায় সহিতে দূৰ গৈলন্ত পলাই আৰু এইবোৰো তাৰমানে এয়া ঈশ্বৰৰ লীলা এয়া এইকণ সময় এওঁলোকৰ তাৰমানে ৰৈ নথকাহেঁতেন এওঁলোকৰ পঞ্চদেৱৰ লগত এইখিনি তৰ্কবাদ লাগি নথকাহেঁতেন তেতিয়া একেবাৰে খোজ কাঢ়িব নোৱাৰা অৱস্থাৰ সেই শৈবাক লৈ হৰিচন্দ্ৰই সেই সুযোগতে তেওঁলোক বহু দূৰ আগবাঢ়ি গুচি গ'ল আৰু তেওঁলোকে অন্ততঃ বিশ্বামিত্ৰৰ পৰা গালি গালাজ আৰু তাৰমানে তেওঁলোকক কষ্ট দিব নোৱাৰিলে নাপালে আৰু কৃষ্ণ এতিয়া জৈমিনী বলন্ত কহি উক কথা হৰিচন্দ্ৰ পক্ষীগণ বোলে কথা শুনা তপৰে পাঞ্চ বিশ্ব দেৱক সাপন্ত ঋষিবৰে সেই সময়ত ৰাজা ঋষিক এৰাই ভাজাই সহিতে দূৰ গৈলন্ত পলাই এই এওঁলোকৰ লগত সপাসপি হৈ থাকোঁতে কথা বতৰা পাতি থাকোঁতে তেওঁলোক পলাই গ'লগৈ কৃষ্ণ উলটীয়া নিৰিখি চাহন্তে মহাৰথ ঋষিকণে দেখি দৃষ্টি যোজনৰ পথ এৰাম লৰি গৈলা বিশ্বামিত্ৰ হেন অনুমানি বৃক্ষৰ ছায়াত বহি লন্ত তৃণী প্ৰাণী এয়া উলটীয়া নিৰিখি চাহন্তে মহাৰথ ঋষিকণে দেখি দৃষ্টি যোজনৰ পথ এক যোজন পথলৈকে ঋষিক দেখা নাপালে আৰু লৰি গ'ল বিশ্বামিত্ৰ হেন অনুমানি যে বিশ্বামিত্ৰ নিশ্চয় উভতি গ'লগৈ এই বুলি ভাবি লৈ বৃক্ষৰ ছায়াত বহিলন্ত তিনি প্ৰাণী তিনিওজন বৃক্ষ ছায়াৰ তলত জিৰাইছে বহিলে আৰু কৃষ্ণ ক্ষুধাই পিৰিল আতি ভৈল লাল কাল ওপৰত থাকি গ'ল পাঞ্চ বৰিশৰ আতি এখাই থাকি গৈছে
ৰাতি সুখৰ চৱাল সোধাই পিৰিল আতি হৈল লাল কাল দুয়ো মুখ চাই কান্দে সোধা লাগে বুলি আতে খেনি পতি আতি মৰন্ত এই পাঁচ বৰিষৰ অতি সুখৰ চৱাল 5 বছৰ হৈছে ইমান সুখত ৰজাৰ ল'ৰা ইমান সুখত আছিলে তাক সোধাই পিৰি লৈ আতি ভৰিল লাল কাল হ'ল ভোকত ৰক্ষা নাই লাল কাল হৈ গৈছে আৰু দুয়ো মুখ চাই কান্দে সোধা লাগে বুলি দুইজনৰ মুখলৈ চাই কান্দিছে ভোক লাগিছে বুলি মাক দেউতাকৰ মুখলৈ চাই কান্দিছে আতে সে নিপতি আতি মৰন্ত সমূলি তেওঁলোকৰ সেই খোজকাঢ়ি যোৱা দুখ ভাগৰ লগা নাই তাত দুখ পোৱা নাই কিন্তু 5 বছৰীয়া ল'ৰাটোৰ ভোকত কাতৰ ভোক লাগিছে বুলি কলত ৰজাৰ ল'ৰা আৰু 5 বছৰ মাত্ৰ বয়স গতিকে সেই ল'ৰাটো ভোকত কাতৰ হৈছে ৰজাৰ ল'ৰা এইটোত তেওঁ বেছি দুখ পাইছে কৈবা আৰু হৰিচন্দ্ৰ দুয়ো অতি দুখিত হৈছে কৃষ্ণ আমি শুনিয়েই দুখ পাইছো মাক দেউতাকৰ কেনেকুৱা লাগিছে চাগে অনুমান কৰকচোন মৰি যাওঁ যেন লাগিছে আতে নিপতি আতি মৰন্ত সমূলি একেবাৰে মৰি যোৱাৰ নিচিনা দুখ পাইছে কৃষ্ণ কিবা দিব বুলিয়া কান্দন্ত মহাৰাই মহাদৈক খেদি কইলা বিবল পৰাই ক্ৰোধায়ে তৃষ্ণায়ে ৰাজা বৈলন্ত ভাগৰে পিৰিলে খৰে কাৰ নিচা কি দিমনো ল'ৰাই ইমান দুখ পাইছে দিবলৈ একো নাই হাতত কি দিব কিবা দিব বুলিয়ে কান্দন্ত মহাৰাই ৰজাই কান্দিছে হৰিচন্দ্ৰই কান্দিছে ৰজা তেওঁৰ পুত্ৰ 5 বছৰীয়া ল'ৰাটোক খাবলৈ দিব নোৱাৰি তেওঁ কান্দিছে মহাদৈক্য দেখি ভৈলা বিহ্বল পৰাই দিম বুলি কৈছিলে কিন্তু তেওঁ তাৰমানে এনেকৈ চচৰাই নি আছে আৰু নি শেষত সেই ব্ৰাহ্মণজনৰ ল'ৰাটো আনি পেলাই তাৰমানে হেৰি কৰি জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি